তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আসাম গভৰ্ণমেণ্ট জবছলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইল দেখি আপোনালোকে ইতিমধ্যে গম পাইছে যে আজি ভিডিঅ'টো মই কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। গতিকে এমাজনৰ ফালৰ পৰা এটা ৰিক্ৰুটমেণ্ট প্ৰকাশ কৰা হৈছে 2025 চনত। গতিকে তাৰ আজি সম্পূৰ্ণ ডিটেইলছ আজি ভিডিঅ'ত আমি ভালদৰে জানিব পাৰিম। বহুত ভেকেঞ্চি আছে আৰু এলিজিবিলিটি কি বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে, এপ্লাই ডেট কেতিয়া, লাষ্ট ডেট কেতিয়া, সকলো কথা আজি আমি ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম। গতিকে ভিডিঅ'টো ভালদৰে চাই গৈ থাকক শেষলৈকে আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ চাকৰি খবৰবোৰ আপোনালোকে সদায় চাই থাকিব পাৰে। তো হওক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নটিচনত কি ক'ব বিচাৰিছে আমি জানো। পোষ্ট আছে 4539টা পোষ্ট, ঠিক আছে। আৰু এমাজনৰ পৰা মুকলি কৰা হৈছে আৰু কোৱালিফিকেশ্যন 10th পাছ, 12th পাছ, গ্ৰেজুৱেট সকলোৰে বাবে বেলেগ বেলেগ ধৰণৰ কোৱালিফিকেশ্যন অনুসৰি চাকৰি আছে, ঠিক আছে। আৰু কেনেকৈ চিলেকশ্যন কৰা হ'ব, প্ৰথমতে এটা ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু তাৰপিছতেই চিলেক্ট কৰা হ'ব। আৰু অনলাইন এপ্লাই ডেট অলৰেডি 14 জুলাই তাৰিখে আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট 21 আগষ্ট 2025লৈ চলি থাকিব, ঠিক আছে। আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটো দিয়া হৈছে আৰু বাকী যিমানবিলাক দৰকাৰী লিংক আছে মই সকলোবিলাক ইম্পৰ্টেণ্ট লিংকবিলাক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে নটিচখন ভালদৰে চাব পাৰিব। গতিকে টোটেল পোষ্ট অলৰেডি কৈ দিছোঁ 4500 প্লাছ আছে। পোষ্টবিলাকৰ নাম কি কৈছে ইয়াত, ট্ৰেন্সপৰ্টেশ্যন ৰিপ্ৰেজেণ্টেটিভ, গো AI এছ'চিয়েটছ, কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটছ, টিম লিড, কোৱালিটি এছুৰেঞ্চ, চেলিং পাৰ্টনাৰ, ছাপৰ্ট এছিষ্টেঞ্চ, এনেকৈ কিছুমান পোষ্ট আছে, ঠিক আছে। আৰু কেণ্ডিডেটৰ যিটো বয়সৰ সময়সীমা কিমান কৈছে, 18 পৰা 40 বছৰ বয়স হ'ব লাগিব যিদিনাখন আপোনালোকে এপ্লিকেশ্যনখন ফিল আপ কৰে বা যিদিনাখন ছাবমিট কৰে এপ্লিকেশ্যন, ঠিক আছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কি বুলি কৈছে, 10th পাছ, 12th পাছ বা গ্ৰেজুৱেট অনুসৰি বেলেগ বেলেগ আপোনাৰ কোৱালিফিকেশ্যন অনুসৰি বেলেগ বেলেগ চাকৰি আছে, ঠিক আছে। আৰু দৰমহা কিমান দিয়া হ'ব বুলি কৈছে, প্ৰায় 40,000 পৰা 66,000লৈ দৰমহা এক্সপেক্ট কৰা হৈছে, দিয়া হ'ব বুলি কৈছে। তাতকৈ বাঢ়িবও পাৰে বা কমিবও পাৰে, ঠিক আছে। আৰু এপ্লিকেশ্যন ফিজ কাৰোৰ বাবে এটকাও লোৱা নহয়। জেনেৰেল, OBC, EWS, ST, SC যিয়ে নহওক আপুনি কাৰোৰ বাবেও এটকাও এপ্লিকেশ্যন ফিজ লোৱা নহয় বুলি কোৱা হৈছে। কেনেকৈ এপ্লাই কৰিব লাগে তাৰ সৰু এটা আভাস দিয়া হৈছে ইয়াত, মই অলপ পিছত বুজাই দিম। কোনে এপ্লাই কৰিব পাৰিব, মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো কেনেকৈ এপ্লাই কৰিব লিখি দিছে, এপ্লিকেণ্টছ মাষ্ট লগ অন দ্য অফিচিয়েল ৱেবছাইট। আপোনালোকে অফিচিয়েল ৱেবছাইটত লগ ইন হ'ব লাগিব, তাৰপিছত নিজৰ এপ্লিকেশ্যনখন ফিল আপ কৰিব লাগিব, ঠিক আছে। আৰু ষ্টাৰ্টিং ডেট অলৰেডি মই কৈ দিছোঁ, 14 তাৰিখে আৰম্ভ হৈ গৈছে জুলাই আৰু 21 আগষ্টলৈ চলি থাকিব। ইণ্টাৰভিউ ডেট এতিয়ালৈ প্ৰকাশ কৰা হোৱা নাই। গতিকে নটিচখনত ইমানলৈ আহিছে। আমি এবাৰ এপ্লাই অনলাইন যিটো ৱেবছাইট দিয়া হৈছে তাত ক্লিক কৰি আমি চাওঁ। এনেকৈ এটা খোলা যাব, ঠিক আছে, অফিচিয়েল ৱেবছাইটটো। তাত গৈ আপোনালোকে যিটো পষ্টৰ বাবে এপ্লাই কৰিব বিচাৰিছে তাত ক্লিক কৰি ধুনীয়াকৈ এপ্লাইটো কৰিব পাৰিব। কিবা অসুবিধা হয় যদি পায় আপোনালোকে মোক মোৰ কমেণ্টত কমেণ্ট কৰিব পাৰে, নহ'লে মোৰ যি ফোন নম্বৰ আছে তাত আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে, ঠিক আছে। ইয়াৰ যিমানবিলাক ইম্পৰ্টেণ্ট লিংক আছে মই ডেছক্ৰিপশ্যনত দি দিম আকৌ এবাৰ, তাত ধুনীয়াকৈ আপোনালোকে ভালদৰে চাই ল'ব নটিচখন ভালদৰে। গতিকে বহুত পোষ্ট আছে, অতি ভাল পোষ্ট আছে, 4500 প্লাছ পোষ্ট আছে। গতিকে এটা ভাল অপৰচুনিটি, আপোনালোকে অতি সোনকালে এপ্লাই কৰিব লাগে, ঠিক আছে, যিবিলাক ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয়। গতিকে ভিডিঅ'টো ভাল লাগে যদি লাইক আৰু শ্বেয়াৰ কৰিব আৰু কিবা অসুবিধা পালে মোক আপোনালোকে প্লিজ জনাব। গতিকে ভিডিঅ'টো আজি ইমানদৰে সামৰিছোঁ আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে আকৌ এবাৰ কৈছোঁ এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে সদায় চাই থাকিব পাৰে। ধন্যবাদ। জয় হিন্দ, জয় অসম।